বলিয়া বাবা থান এক অপূৰ্ব আধ্যাত্মিক পৰিৱেশত ইয়াত প্ৰতিষ্ঠিত। সমগ্ৰ আমাৰ দেউৰী সমাজ বুলি নহয়, অসমীয়া জাতিয়ে ইয়াত সেৱা কৰে। আৰু এই আমাৰ বলিয়া বাবা থান আমাৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটোৰ বলিয়া বাবা থানখন অতি জাগ্ৰত বুলি জনা যায়। আৰু এই বলিয়া বাবা থানত কেৱল আধ্যাত্মিকতাই নহয়, ইয়াত আমাৰ ভাষা সংস্কৃতি সকলোবিলাক ইয়াত পৰিস্ফুট হয়। ইয়াত সাংস্কৃতিক চৰ্চা হয়, ইয়াত আধ্যাত্মিকতাটো এটা অপূৰ্ব পৰিৱেশ আছে। আৰু এয়া আমাৰ কেৱল দেউৰী বুলি নহয়, সমগ্ৰ অসমীয়া জাতিসত্তাৰ এক শৌৰ্য বীৰ্য প্ৰজ্ঞা আধ্যাত্মিকতাৰ এক জীৱন্ত নিদৰ্শন। ইয়ালৈ আহি গৌৰৱবোধ কৰিছোঁ। আৰু আজি মোৰ দুয়োগৰাকী বন্ধু ভৈৰৱ দেউৰী CM আৰু মোৰ বন্ধু স্থানীয় বিধায়ক শ্ৰীযুত বৰগোহাঁই ডাঙৰীয়া, সুশান্ত বৰগোহাঁই ডাঙৰীয়া, তেওঁলোকৰ সৈতে আমাৰ বাকী সদস্যসকল আছে। আমাৰ দেউৰী সমাজৰ পুৰোধা ব্যক্তিসকল আজি সমন্বিত হৈছে। সকলোৰ উপস্থিতিত ইয়াত যিখিনি আমাৰ কাৰ্যক্ৰমণিকে তাত এগৰাকী অতিথি হিচাপে বা এগৰাকী সদস্য হিচাপে অংশগ্ৰহণ কৰিব পাই নিজকে কৃতাৰ্থ মানিছোঁ। আৰু বলিয়া বাবাক প্ৰাৰ্থনা জনাইছোঁ যাতে সমগ্ৰ অসমীয়া জাতি, ভাৰতবাসী তথা আমাৰ দেউৰী সমাজক সদায় আগুৱাই লৈ যাওক। আৰু মই আৰু সুশান্তই অৱধাৰিতভাৱে মোদীজী আৰু হিমন্ত বিশ্ব শৰ্মাদেৱৰো বাবেও প্ৰাৰ্থনা কৰিছোঁ। ৰাইজে প্ৰাৰ্থনা কৰিছে যাতে তেওঁলোকক শক্তি দিয়ে, দেশখনক, জাতিটোক, আমাৰ জনগোষ্ঠীবিলাকক আগুৱাই নিবলৈ। গতিকে এই চেগতে ৰাইজকো ধন্যবাদ জনাইছোঁ। নাই, এতিয়ালৈকে তেনেকুৱা কথা নাই। আমি ইতিমধ্যেই আজি 13টা প্ৰকল্পৰ আমি আমি উদ্বোধনৰ কামৰ লগত জড়িত হৈ আছোঁ। আৰু ইতিমধ্যে আজি পুৱা দুপৰীয়া ভাগত আমি আহোমসকলৰ এক সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ বাবে 50 লাখ টকা ধাৰ্য কৰিছোঁ। তাৰ উপৰিও আমি ইয়াৰ যি 28টা পঞ্চায়ত আছে, 28টা পঞ্চায়তৰ থাউৰা ডিমৰ 28টা পঞ্চায়তত এটা কাম কৰিব। অৱধাৰিতভাৱে তাত দেউৰী সমাজৰ 2-3খন গাঁও থাকিবই। গতিকে তেনেধৰণে কৰা হ'ব। এটা নিৰ্দিষ্ট কৰি ইয়াত আমাৰ দেউৰী উন্নয়ন পৰিষদে খুব সুন্দৰভাৱে ৰাইজৰ সহযোগত কৰিছে। গতিকে ইয়াত সদ্যহতে একো নাই। প্ৰয়োজন হ'লে আমাৰ চৰকাৰ আছে, আমাৰ দেউৰী উন্নয়ন পৰিষদ আছে, আমি আছোঁ, স্থানীয় বিধায়ক আছে, স্থানীয় ৰাইজ আছে সকলোৰ ওপৰত। গতিকে আমি হাতে হাত ধৰি নিশ্চয় ইয়াত কিবা কৰিমেই। কিন্তু এইখিনিতে প্ৰাণিধানযোগ্য যে আজি 13টা মই ইতিমধ্যে কৰিছোঁ, নাজিৰা, ডিমৌ আৰু টিয়কত। এতিয়াৰ পৰা মানে কি ইয়াত কাম কৰা এজন সাংসদো লাগিব। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা মোদীদেৱৰ প্ৰতিনিধি হিচাপে, দুইখন শাসক দলৰ দুইখন চৰকাৰৰ প্ৰতিনিধি হিচাপে ইয়াত এতিয়াৰ পৰা স্থানীয় সাংসদ হিচাপে ৰাইজে মোক পাব। আমাৰ এগৰাকী সন্মানীয় যিগৰাকী স্থানীয় বিধায়ক আছে, তেওঁক বিৰোধী দলৰ, গতিকে কাম কৰাৰ তেখেতৰ কিছু সীমাবদ্ধতা আছে, ইচ্ছা অনিচ্ছাৰ কথা আছে, তেওঁৰ ব্যস্ততাৰ কথা আছে। কিন্তু যিহেতু 4 বছৰ, অহা 4 বছৰ তেখেতে আমাক সমালোচনা কৰিয়ে পাৰ কৰিব সংসদৰ বাহিৰে ভিতৰে, টিভি তেনেকুৱা ইত্যাদিত। গতিকে তেওঁ সেইটো কাম কৰি যাওক আৰু আমি এনেকৈ ব্যৱহাৰিকভাৱে ৰাইজৰ কাম কৰি যাম, উন্নয়নৰ কাম কৰি যাম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এটাই কথা যে আমাৰ যোৰহাটৰ সাংসদগৰাকী আমাৰ নহ'ল বুলি উন্নয়নৰ প্ৰগতিৰ ধাৰাৰ পৰা যোৰহাটখন বাদ পৰি যাব নি? যোৰহাট লোকসভা কেতিয়াও নপৰে। ঐতিহ্যমণ্ডিত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ এই বৃহত্তৰ অঞ্চলটোৰ উন্নয়নৰ বাবে এগৰাকী সাংসদে যি কাম কৰিব লাগে, কৰ্তব্য কৰিব লাগে, দুইখন চৰকাৰৰ সৈতে হাতে হাত ধৰি আগবাঢ়িব লাগে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ বা মোদী ডাঙৰীয়াৰ পৰা আমি কাম আদায় কৰিব লাগে। এই কামখিনি যিহেতু গৌৰৱ গগৈ নকৰে বা কৰিব নোৱাৰে, সেই দায়িত্বটো এতিয়াৰ পৰা আনুষ্ঠানিকভাৱে মই লৈছোঁ আমাৰ দলীয় ফালৰ পৰা। আচ্ছা, আজি 50 লাখ টকাৰ ইতিমধ্যে এটা আমি 13টা প্ৰকল্পত প্ৰায় গোটেইকেইটা প্ৰকল্প মিলি প্ৰায় 80-85 লাখ মান টকাৰ হ'ব। কিন্তু এতিয়া আমি গোটেইকেইটা সমষ্টিতে কৰিব।